हेलो एवरीवन আজি এটা উৰহিৰ খুবেই সোৱাদ লগা ৰেচিপি আপোনালোকলৈ বুলি আগবঢ়ালো ভাল পালে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব বলকচোন তেন্তে ভিডিওটোৰ মাজলৈ উৰহি 200 গ্ৰাম মান মই এনেদৰে টুকুৰাকৈ চেপত কাটি লৈছো এনেদৰে জলকীয়া এটা লৈছো আলু এটা লৈছো আৰু বিলাহী এটা লৈছো আৰু সৰিয়হ 2 চামুচ তিয়াই থৈ দিছো কেৰাহী পাতি গৰম হ'বলৈ দিলো আৰু মিঠাতেল দি দিছো 2 চামুচ মান কাটি থোৱা উৰহি আৰু আলুখিনি এনেদৰে মই ভাজি লম হাই ফ্লেমত 2 মিনিট মান সময়ৰ বাবে ভাজি লম এই ৰেচিপিটো বনাবলৈ আলুটো অপচনেল হয় আৰু অকমান নিমখ দি দিছো সোনকালে সিজি উঠিবৰ বাবে ঢাকনি লগাই দিছো অলপ সোনকালে সিজি উঠক 2 মিনিট মান হোৱাৰ পিছত এনেদৰে ৰঙচুৱা হোৱা হৈছে আৰু মই প্লেট এখনত উঠাই ললো এখিনি একেটা কেৰাহীতে মই তেল আৰু অলপ দি দিছো দি ইয়াতে পাঁচফোৰণ 1 চামুচ মই দি দিলো আৰু জলকীয়া এটা দিছো আপোনালোকে যিমানখিনি খাই এই হিচাপত ল'ব আৰু বিলাহীটো সৰুকৈ এনেদৰে কাটি লৈছিলো এখিনি দি দিলো ভাজি লম অকমান সময় 1 মিনিট মান সময় ভাজি লম আৰু হালধি আৰু নিমখ এইখিনিতে জোখ অনুসৰি মই দি দিলো 1 চামুচ মই জিৰা গুৰি ইয়াতে দিলো গুৰি মছলাৰ ভিতৰত বেলেগ দিয়া নাই জিৰা গুৰি 1 চামুচ দিলো মই আদা নহৰু আৰু সৰিয়হ পিছি লৈছো সৰিয়হখিনি দেখাইছিলো যে 2 চামুচ লৈছিলো এইখিনি মই একেলগে অকমান পানী ইয়াতে এড কৰি দিছো এইখিনি ভালকৈ সিজি উঠাৰ পিছত ইয়াতে মই এতিয়া দিম ভাজি লৈছিলো যে উৰহি আৰু আলুখিনি উঠাই লৈছো এইখিনি মই ইয়াতে দিম জুইটো হাই কৰি লৈছো হাই ফ্লেমত মই এইখিনি 3 বা 4 মিনিট মান সময়ৰ বাবে এনেদৰে লৰাই ভাজি লম যেহেতু উৰহিখিনি মই 50% প্ৰথমতে ভাজি লৈছো জুইটো গমাই দিছো আৰু ঢাকনি লগাই থৈছো হোৱাৰ পিছত 10 মিনিট মান সময়ৰ পিছত চালো এনেদৰে অতি সোৱাদ লগা টেষ্টি ৰেচিপি হয় যদিহে খাই পোৱা নাই সৰিয়হৰে এনেদৰে এবাৰ খাই চাবচোন ৰহি আগতে মইও বেয়া পাইছিলো যেতিয়া এনেকুৱাকৈ খালো বিৰাট টেষ্টি হয় সেইবাবে আপোনালোকৰ লগতো শেয়াৰ কৰিলো ভিডিওটো শেষলৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ জনালো তেনেহলে আজিলৈ আহিছো বাই বাই